বইল দালিত যদি কঁঠাল গুটি আৰু ঔটেঙা দিওঁ গৰমত খাই ইমান ভাল লাগে। আজি মই তাকে বনালোঁ। আনফালে লৈ ল'লোঁ বুট আৰু সয়াবিন অমিতা ভাজি। আজি মোৰ থালিখন বৰ কিবা খেলি মেলি নিচিনা হৈছে। একো নাই, চব মিক্স কৰিয়ে খাম যেতিয়া খেলি মেলিকেই থাকক, নহয়নে বাৰু? লগতে আকৌ লৈ লৈছোঁ জলকীয়া এটা আৰু নিমখ অকণমান। ইমান গৰম পৰিছে, ৰ'দটো ওলাইছে পূৰা টিক টিককৈ। তাতে আকৌ আজি মই কিবা এটা ঘৰত নিয়ম কৰিম। নিয়ম মানে মোৰ মাৰ বছৰেকীয়া। তাকে একেবাৰে সৰুকৈ নিয়মটো কৰিম, যিহেতু আমাৰ ইয়াত কোৱাৰ্টাৰ হয়, ৰুমবিলাক বহুত সৰু, বেছি ভকতো মাতিবলৈ বহুত দিগদাৰ। সেইকাৰণে মই 3জন ভকত মাতিয়ে আজি নিয়মকণ কৰিম। তাৰ কাৰণে বস্তুবিলাক ইপিনৰ পৰা ইপিনে পূৰা যোগাৰ কৰোঁতে কৰোঁতে মোৰ এয়া ভাগৰেই লাগিছে। এয়া ভকত আহি পালেহি। বাহিৰত ইমান ৰ'দ দিছে, ছাতি লৈ নাহিলে আহিবই নোৱাৰে। এয়া ভকত আহি পোৱাৰ পিছত ভিতৰত এয়া কামত আমি দুয়োগৰাকীয়ে লাগি আছোঁ। আনফালে এয়া ড্ৰয়িং ৰুমতে নিয়মটো কৰিছোঁ, যিহেতু ৰুমবিলাক আমাৰ বহুত সৰু, সেইকাৰণে মই বেছি ভকত মাতিব নোৱাৰিলোঁ। সেয়া তেখেতে আজ্ঞা লৈছে চাকি বন্তিগছ জ্বলাবৰ বাবে। তেখেতে চাকিগছ জ্বলোৱাৰ পিছতে মোক এটি প্ৰাৰ্থনা গাই সেৱা কৰিব ক'লে। সেৱা ভাগ ল'লোঁ। লোৱাৰ পিছতে এতিয়া তেখেতে জলপান ভাগ বিতৰণ কৰিব। সকামৰ জলপান ভাগ কাৰ কাৰ প্ৰিয় বাৰু? খাই যে বৰ ভাল লাগে। আজিও তাকে ভাবি বোলো মই জলপানৰে ব্যৱস্থা কৰোঁ। যিহেতু মৃতকৰ বছৰেকীয়া হয়, সেইকাৰণে জলপান ভাগকে দিছোঁ। তেখেতসকলৰ লগত আমাকো খাবলৈ বুলি আজ্ঞা দিলে, আমিও বহি খালোঁ। শেষত এয়া ভকতসকল যাবলৈ হ'ল। ইমানেই ভাগৰ লাগিছে, এতিয়া মোৰ আৰু বেলেগ বনাই খোৱাৰ একো ইচ্ছা নাই। যিহেতু ৰাতি আগদিনাখনিৰ পৰাই গোটেইখিনি কৰিব লগা হৈছে, সেইকাৰণে আজি বইল দালি বনাইছোঁ। ইয়াত দি দিলোঁ কঁঠাল গুটি আৰু ঔটেঙা। কাৰ কাৰ প্ৰিয় বাৰু কঁঠাল গুটি ঔটেঙা? সকাম ডাঙৰকৈ পাতোঁ বা সৰুকৈ পাতোঁ, কিন্তু কামখিনিতো সকলোৰে একেটাৰে। তাতে আকৌ আজি বৃহস্পতিবাৰে আমি মাছ মাংস নাখাওঁ। সেইকাৰণে ভাবিলোঁ এইদৰে গৰম বহুত পৰিছে, টেঙা জোল অকণমান খাওঁ, খাই ভাল লাগিব আৰু সময়ো বহুত হ'ল। বাকী একো বনাবলৈ সময় নাই। আহক, এয়া হৈছে কঁঠাল গুটি আৰু মোৰ এবাৰমান খাব হ'ব আৰু ছিজনো গৈছেগৈ। ঠিক আছে, মই এতিয়া আৰম্ভ কৰোঁ আজি মোৰ দুপৰীয়া ভাত সাজ।